গায়ত্ৰী মন্ত্ৰ সৎবুদ্ধিৰ মন্ত্ৰ। ওম ভূৰ্ভুৱঃ স্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। আজিৰ কাহিনী ঘোঁৰা ঘূৰাই দিলে ঘোঁৰা লৌটা দিয়া। এসময়ত আৰৱ দেশত দুজন বন্ধু আছিল। তেওঁলোকৰ নাম আছিল ক্ৰমে নাৱেৰ আৰু বহেৰ। বহেৰৰ এটি সুন্দৰ ঘোঁৰা আছিল। নাৱেৰে সেই ঘোঁৰাটো যিকোনো উপায়ে পাবলৈ বিচাৰিছিল। ঘোঁৰাটো পোৱাৰ অন্য উপায় বিচাৰি নাপায় এদিন নাৱেৰে এজনী ৰুগীয়া বুঢ়ীৰ ছদ্মবেশ লৈ সাগৰৰ পাৰত বহেৰে অহা যোৱা কৰা পথৰ দাঁতিত বহি কান্দিবলৈ ধৰিলে। সেই পথেৰে ঘোঁৰাত উঠি অহা বহেৰে ঘোঁৰা ৰখাই ৰুগীয়া বুঢ়ীজনীক ঘোঁৰাত উঠাই দি নিজে ঘোঁৰাৰ লেকাম ধৰি খোজকাঢ়ি যাবলৈ ধৰিলে। এনে কৰাত নাৱেৰে সুযোগ পাই গ'ল। বুঢ়ীৰ ছদ্মবেশত থকা নাৱেৰে ঘোঁৰাৰ পিঠিত কোব লগালে আৰু ঘোঁৰা চেকুৰাই পলাব খুজিলে। বহেৰ আচৰিত হ'ল আৰু দুখিতও হ'ল। তেওঁ ডাঙৰকৈ চিঞৰি নাৱেৰক ৰখালে আৰু ওচৰলৈ গৈ ক'লে, ঘোঁৰাটো তুমি পালা, এইটো ঠিক, কিন্তু এই ঘটনাটো কাকো নক'বা, নহ'লে দুখীয়া আৰু ৰুগীয়া লোকক কোনেও কেতিয়াও সহায় নকৰিব। তেনে লোককো মানুহে ধৈৰ্য বুলিয়েই ভাবি ল'ব। নাৱেৰে গৈ থাকোঁতে উৰেটো ৰাস্তাত বন্ধুৱে কোৱা কথাখিনিকেই ভাবি গ'ল আৰু দ্বিতীয় দিনা ঘোঁৰাটো বহেৰক ঘূৰাই দিলে। ধন্যবাদ।